তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজি কেইদিনমান আমি ভিডিঅ' দিব পৰা নাই, কিছুমান অসুবিধাৰ কাৰণে। বাৰু যিয়ে নহওক, আজি যিটো ভিডিঅ' আছে সেই টপিকটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুমান কথা কৈছে তেওঁ প্ৰেছ মিট যোগে। কথাখিনি হৈছে যে যিখিনি চৰকাৰী শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে কিছুমান নতুন নতুন নিয়ম বান্ধি দিয়া হৈছে আৰু কিছু পূজাৰ আগতে ভাল খবৰ আছে আৰু লগতে অৰুণোদয়ৰ লগত জড়িত কিছুমান খবৰ আছে, যেনেকুৱা 12,60,000কৈ নতুনকৈ যিখিনি হিতাধিকাৰী আছে তেওঁলোকক সংলগ্ন কৰা হ'ব। যি জিলা আছে সেই জিলা উপায়ুক্ত কাৰ্যালয়ত তাৰে ওপৰত কিছুমান কথা আলোচনা কৰা হ'ব, কেনেকৈ কি কৰিবলৈ গোটেইখিনি আছে। আৰু লগতে এটা ডাঙৰ কথা হৈছে যে যিখিনি এইটো কি কয় অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকক কি লাগিব, ৰেচন কাৰ্ড লাগিব। ৰেচন কাৰ্ড যদি নাথাকে তেওঁলোকে অৰুণোদয় আঁচনি নাপায়। তো কি কথা কৈছে গোটেইখিনি ভিডিঅ'ৰ যোগে আপোনালোকে পাব। মই ক্লিপখিনি আপোনালোকৰ মাজলৈ এৰিলোঁ আৰু আপোনালোকে ভিডিঅ' ক্লিপটোকে চাই লওক, গোটেইখিনি বুজি পাব। সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়, যিখিনি নিয়মীয়া আৰু চৰকাৰী কাম কাজৰ লগত জড়িত সিদ্ধান্ত। সেইখিনি আপোনালোকে আমাৰ চৰকাৰৰ প্ৰেছ বিজ্ঞপ্তি বা আমাৰ টুইটাৰ ফেচবুক একাউণ্টত পাব। সেইখিনিৰ বিষয়ে মই ক'ব খোজা নাই। যিকেইটা ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত সেইকেইটা বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। আপোনালোকে জানে যে বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ হাইস্কুলসমূহত কণ্ট্ৰেকচুৱেল টিচাৰ নিযুক্তি কৰা হৈছিলে আৰু সেই কণ্ট্ৰেকচুৱেল টিচাৰসকলক প্ৰথম অৱস্থাত 12,000 টকা দৰমহা দি আৰম্ভ কৰা হৈছিলে। 2021 চনত আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈ তেখেতসকলক আমি 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ যিটো সময়সীমা অৱসৰ 60 বছৰলৈকে বঢ়ুৱাইছিলোঁ আৰু নিয়াৰ ৰেগুলাৰাইজেশ্যন, আমি ৰেগুলাৰাইজেশ্যন নকৰি নিয়াৰ ৰেগুলাৰাইজেশ্যন বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ আৰু তেওঁলোকক অলমষ্ট ৰেগুলাৰ শিক্ষকৰ সমান আমি দৰমহা দিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4,669জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে, তেনেকৈ আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছোঁ। অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব। এই 4,669জন শিক্ষকে কণ্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ, যোনে হাইস্কুলত কাম কৰি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম। কিন্তু কোনোবাই যদি ভাবে যে নহয়, মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম, মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই, সেই অপশ্যনো তেওঁলোকৰ খোলা থাকিব। অৰ্থাৎ এইটো মেণ্ডেটৰী নহয়, এইটো ভলেণ্টিয়াৰী আৰু তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব। এই মাহৰ 19 তাৰিখে আমি চৰকাৰৰ দুটা ফ্লেগশ্বিপ স্কিম আৰম্ভ কৰিম। অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব। প্ৰথম হ'ল 12,60,000 অৰুণোদয় নতুন হিতাধিকাৰী। অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত ক'ৰবাত 500 বেছি, ক'ৰবাত 500 কম, অলমষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে যি পাই আছে সুবিধা, তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ চিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব, য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব
আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব আপোনালোকে 3 নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CMAAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলো আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ 5 বছৰত পিছত এটা ইকুৱেল ইনষ্টলমেন্টত তেওঁলোকে ঘূৰাই দিব লাগিব 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেন্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেন্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব 1 লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে 1 লাখ ৰাজ সাহায্য 1 লাখ ঋণ আৰু ঋণও উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছো 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেন্ট আমি পুৰা কৰিলো আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰো আজি আমাৰ কেবিনেটে কোকৰাঝাৰত এটা ষ্টেডিয়াম নিৰ্মাণৰ বাবে 107 কোটি টকা অনুমোদন দিয়ে গুৱাহাটীৰ ডাউনটাউন হস্পিটালৰ সন্মুখত নতুনকৈ এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে 111 কোটি টকাৰ অনুমোদন দিয়ে আৰু গুৱাহাটী চিৰিয়াখানাক নতুন ৰূপত সজাই পৰাই তুলিবৰ বাবে 362 কোটি টকা দুটা ইনষ্টলমেন্টত অনুমোদন দিয়ে অৰ্থাৎ প্ৰথম 50% কাম হ'ব তাৰ পিছত 50% তাৰ মানে প্ৰথম অৱস্থাত প্ৰায় 170 কোটি টকাৰ কাম হ'ব তাৰ পিছত 170 কোটি টকাৰ কাম হ'ব কিন্তু টোটেল প্ৰজেক্টটো 362 ক্ৰোৰ্ছ আৰু গোটেই চিৰিয়াখানাখন এটা চিৰিয়াখানা কাম টুৰিজিম এট্ৰেকশ্যনলৈকে কনভাৰ্ট হ'ব আমি আপোনালোকক পিছত প্ৰেজেন্টেশ্যনটো ভাল কৰি আমি দেখুৱাম ইয়াৰ লগত আজি আমাৰ কেবিনেটে এটা খুব ডাঙৰ আঁচনিক মঞ্জুৰি কৰে সেইটো হৈছে দসাল বুলি এটা কোম্পানী আছে যিটো কোম্পানীয়ে ৰাফেল বিমানবিলাকক চোৱা চিতা কৰে যিটো কোম্পানীয়ে 3D প্ৰিন্টিঙৰ পৰা আৰম্ভ কৰি সমূহ নিউ জেনেৰেশ্যন টেকনলজিৰ ওপৰত কাম কৰে তেওঁলোকে অসমত এটা এৰোস্পেচ এণ্ড ডিফেন্স অটোমেটিভ ইলেক্ট্ৰনিক ভেহিকল ইণ্ডাষ্ট্ৰিজৰ এটা ট্ৰেইনিং হাব ইয়াত বনাব খোজে যাৰ জৰিয়তে অসমৰ যুৱ শক্তিক এভিয়েশ্যন ইণ্ডাষ্ট্ৰি ডিফেন্স ইণ্ডাষ্ট্ৰি এৰোস্পেচ ইণ্ডাষ্ট্ৰি অটোমেটিভ আৰু ইলেক্ট্ৰিকেল ভেহিকল ইঞ্জিনিয়াৰিঙলৈকে আমি আকৰ্ষণ কৰিব পাৰিম এই গোটেই প্ৰজেক্টটোৰ বাবে দসালে আমাৰ অসমত 200 কোটি টকা বিনিয়োগ কৰিব
আৰু ৰাজ্য চৰকাৰে 40 কোটি টকা বিনিয়োগ কৰিব। আগতে এনেকুৱা এটা প্ৰকল্প আমি টাটাৰ লগত কৰি আছিলো, অসমৰ পলিটেকনিক বিলাকত এই আঁচনিটো চলি আছিলে। এতিয়া আমি সেকেন্ড হিচাপে চেণ্টাৰ অফ এক্সেলেন্স এটা আমি গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰিম। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব হ'ব আৰু অসমৰ 50খন কলেজত এই হাবৰ পৰা স্পোক মডেলত আমি ট্ৰেইনিং দিব পাৰিম। অৰ্থাৎ গোটেই আঁচনিখনত আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু 50খন কলেজ এই আঁচনিটোৰ অধীনত আহিব। 240 কোটি টকা ব্যয় হ'ব। 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব, 200 কোটি টকা ডছালে ব্যয় কৰিব।